নমস্কাৰ। এই ভিডিঅ'টিত আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ তৃতীয় পাঠ পণ্ডিত আনন্দৰাম বৰুৱা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটিত দিয়া আছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। এইটোত ছাত্ৰ ছাত্ৰী তোমালোকে নিজে কৰিবা। ২ নং প্ৰশ্নৰ পৰা আহিছোঁ উত্তৰ দিয়া। ক নম্বৰত দিয়া আছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। খ নং প্ৰশ্নত দিয়া আছে তেওঁৰ পিতৃ মাতৃৰ নাম কি? উত্তৰ হ'ব তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা। গ নং প্ৰশ্নত দিয়া আছে আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। খ নং প্ৰশ্নটিত দিয়া আছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা কিয় প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটি হ'ব আনন্দৰাম বৰুৱাদেৱৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা প্ৰতিষ্ঠা কৰিছিল। ৩ নং প্ৰশ্নটোত দিয়া আছে ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। ইয়াৰ উত্তৰটো হ'ব ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজীত আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, অসমীয়াত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা। ৪ নং প্ৰশ্নটিত দিয়া আছে তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। ইয়াত তোমালোকে লিখিবা প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ। এইকেইটা তোমালোকে বহীত লিখি ল'বা। ৫ নং প্ৰশ্নটিত দিয়া আছে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। এইটো প্ৰশ্নৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাষাত লিখিবা। এতিয়া ৬ নং প্ৰশ্নটোলৈ আহিছোঁ আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। ইয়াৰ উত্তৰটো হ'ব স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৮৮৪ চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। নোয়াখালীত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। ৭ নং প্ৰশ্নটিত দিয়া আছে ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আস্তানি মিলোৱা। এইটো তোমালোকে আস্তানি মিলাবা। ক অংশ আৰু খ অংশ দিয়া আছে। এটা দিয়া আছে অধ্যাৱসায় মানে নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য। মন্থন, মন্থন মানে হৈছে মথা বা ঘটা কাৰ্য। সুখ্যাতি, সুনাম যশস্যা। জাকত জিলিকা, অতি শুৱনি, বহুতৰ মাজত চকুত পৰা। অৱদান, অৱদান মানে হৈছে বৰঙণি বা অৰিহণা। সংকল্প, সংকল্প মানে কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা। অপ্ৰত্যাশিত, আশা নকৰা। প্ৰতিযোগী, প্ৰতিদ্বন্দ্বী। নিযুক্ত, কামত লগোৱা, কামত নিয়োগ কৰা। মনীষী, মনীষী মানে হৈছে জ্ঞানী।